নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোকে আমাৰ RSP আছামিজ চেনেললৈ স্বাগতম জনাইছোঁ। RSP আছামিজ চেনেলৰ মই ৰেখামণি গগৈ দত্ত, মই শিল্পীৰাণী দত্ত। আমি অসমৰ যোৰহাট জিলাৰ এখন সৰু গাঁৱত বাস কৰোঁ। আপোনালোকলৈ নতুন বছৰৰ বহুত শুভেচ্ছা আৰু মৰম যাচিছোঁ। আমি ব্যক্তিগত জীৱনৰ কিছুমান ভিডিঅ' আৰু ভ্ৰমণমূলক ভিডিঅ' আপোনালোকলৈ আগবঢ়াম আৰু যদি আপোনালোকে ভাল পায় প্লিজ মৰম কৰিব আৰু আশীৰ্বাদ কৰিব। আজি আমাৰ ফাৰ্ষ্ট ইন্ট্ৰডাকশ্যন ভিডিঅ'লৈ আপোনালোকলৈ লৈ আহিছোঁ খানা খোৱা ভিডিঅ' আৰু চাওকচোন আমাৰ খানাত আজি কি আছে। আৰু বুটৰ চাটনি, ফ্ৰেঞ্চবিন ফ্ৰাই কৰি লৈছোঁ আৰু কুন্দুলি আলুগুটি ভাজি, মাংস, ছাগলী মাংস আৰু আলু, পাপৰ আৰু দালি। এতিয়া আমি খাওঁ, আপোনালোকে চাব। কৃষ্ণ, ইয়াত ধোৱা মগু, মচুমাহ, মেথিগুটি দি তেল মাৰিছোঁ। খাওঁ আৰু দেই, আপোনালোকে চাই থাকিব। ছাগলী মাংস বহুত টেষ্টি হৈছে। খালে আমি লগত বুটৰ চাটনি অকণ খাওঁৱে। বঢ়িয়া দিম। ফ্ৰেঞ্চবিন আলুৰে খাই ভাল লাগে। আৰু গোল নেমু দেখিছেনে? দাইলত যে তেজপাত দিলে বৰ ভাল লাগে খাই। শুকান জলকীয়া তেল মাৰি ছাগলী মাংস খাই আপোনালোকে ভাল পায়নে? ভাল পালে প্লিজ জনাবচোন। প্ৰিয়ৰ লগত খাই ভাল পায়। আমি ছাগলী মাংস আলুৰ লগতে খাওঁ। ভাত খাই হৈ গ'ল আৰু নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম। আজিলৈ আহোঁ। বাই বাই।